বিতৰ্কিত মন্দিৰ অগ্নিনাভ শিৱ মন্দিৰ আৰু টুৰৰ আচল মজা এইবিলাকতে গাড়ী ইয়াতে ৰখাই দিলোঁ দেখা মছলা দিয়া নাই এতিয়ালৈকে কিন্তু কালাৰ একদম সুন্দৰ কালাৰ আহি গৈছে কাৰেংঘৰ এয়া জয়সাগৰ পুখুৰী তাৰ পাৰেৰে আমি এতিয়া বৰ্তমান গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে এইফালে বোলে দোকান বজাৰ নাই এবাৰ গৈ কিনে চাই আহোঁ আৰু এইখনে হ'ল কলেজ শিৱসাগৰ ইউনিভাৰ্চিটি না শিৱসাগৰ ইউনিভাৰ্চিটি এয়া শিৱসাগৰ ইউনিভাৰ্চিটিৰ পাৰে পাৰে পুৰা ঘূৰি আছোঁ পুখুৰী আছে না ইয়াতে এইটো পাৰে পাৰে ঘূৰি আছোঁ শিৱসাগৰ ইউনিভাৰ্চিটিৰ লেফ্ট চাইডে আছে এইটো বিষ্ণুদৌল বুলি কয় এয়া বিষ্ণুদৌল শ্ৰীকৃষ্ণৰ মন্দিৰ এইটো এতিয়া আমি গৈ আছোঁ বজাৰ কৰিবৰ কাৰণে বজাৰ কি ল'ম ভাই মাংস লৈ লওঁ অলপ আধা কিলোমান আইচক্ৰীম লৈ লওঁ এয়া আইচক্ৰীম মজা না বজাৰ কৰিব আহিছোঁ খানাৰ কাৰণে 1 কিলোমান চাউল দি দিয়ক দাদা আৰু আলু দি দিয়ক হাফ কিলো আৰু হালধিৰ পেকেট এটা নিমখৰ পেকেট এটা তেল 270 না ৰোডত আছোঁ এতিয়া চাউলুং চুকাফা 75 ফুট ওখ এইটো চাউলুং চুকাফাৰ মূৰ্তি এটা পালোঁ আৰু এতিয়া এইটো কি নদী বুলি ক'ব দিখৌ নৈ এয়া সন্মুখত আপোনালোকৰ সন্মুখত দিখৌ নৈ ইয়াৰ পাৰত খানা খাম বুলি ভাবিছিলোঁ কিন্তু নদীটো এনেকুৱা ডাউন হয় খানা খোৱাৰ পৰিৱেশটো অকণমান নাই সেইকাৰণে আগত গৈ আছোঁ য'তে ভাল জেগা পাওঁ তাতে খাই দিম আৰু খানা সেইকাৰণে আমি কৈছোঁ দিখৌ নৈ এৰিব নোৱাৰো জাজি নৈ অগ্নিনাভ মন্দিৰৰ ভিতৰৰ অকণমান দৃশ্য দেখুৱাওঁ গৈ থকা অৱস্থাতে ৰাস্তাৰ ওচৰতে আছিল অগ্নিনাভ মন্দিৰ তাতে এবাৰ সোমাই গ'লোঁ আৰু গামোচা যি লৈ অহা নহ'ল প্ৰথমতে প্লেনিং আছিলে আমাৰ শিৱসাগৰৰ পৰা ডিব্ৰুগড়লৈকে যোৱা কিন্তু ডিব্ৰুগড় যোৱা নহ'ব চাগে এতিয়া আমি তিনিচুকীয়ালৈকে যাম আৰু মাজতে ৰাস্তাতে পাই গ'লোঁ অগ্নিনাভ শিৱ মন্দিৰ আৰু সেই হেতুকে ইয়াতে মন্দিৰ ভাগত সোমাই গ'লোঁ আৰু মন্দিৰ এবাৰ দৰ্শন কৰিলোঁ প্ৰসাদৰ ব্যৱস্থা কৰিছে দিয়ক দাদা আৰু দুজন আছে আমাৰ লগত সিহঁতে অহা নাই বাহিৰত আছে দি দিব নেকি অনুপ লৈ লচোন আৰু এটা ল ঠিক আছে আহিছোঁ জলদি প্ৰসাদ খাই লওঁ আৰু আমি এতিয়ালৈকে একোৱে খোৱা নাই ৰাতিপুৱাৰ পৰা বাবাই চাগে ইয়াতে এনেই মাতি লৈ আহিলে আৰু এই প্ৰসাদ খায়ে আমি খানা বনাবৰ কাৰণে জেগা অকণমান বিচাৰি আছোঁ জেগাটো বিচাৰি কিনে খানাটো বনাই খাই লওঁ আৰু অগ্নিনাভ মন্দিৰ প্ৰতি বুধবাৰ আৰু শনিবাৰে দূৰণিৰ স্থানীয় ৰাইজসকলৰ বাবে বন্ধ থাকিব মন্দিৰ 9 বজাৰ পৰা 4 বজালৈকে বিতৰ্কিত মন্দিৰ অগ্নিনাভ শিৱ মন্দিৰ আৰু কি ক'ব বিতৰ্কিত হ'লেও শিৱসাগৰ আহিছোঁ যেতিয়া নাজিৰা আহি গ'লোঁ তাতে ভাবিলোঁ এবাৰ চাই যাওঁ আৰু কি আছেনো মন্দিৰটোত সেৱাও ল'লোঁ উইচো কৰিলোঁ আপোনালোকৰ সকলোৰে ভাল হওক তাৰে কামনাও কৰিছোঁ মোৰ ভিডিঅ' চোৱাসকলৰ আৰু সিহঁতে এইকেইটা যোৱা নাছিলে অধৰ্মী মানে সিহঁত এইটো মই অধৰ্মী আৰু ইও গৈছে সেৱা চেৱা লোৱা নাই গৈ কিনে সেৱা লৈ আহিলোঁ ভাল লাগিলে দেই মই 4-5 ঘণ্টা ৰখি বাবাক লগ কৰি আছোঁ আজি আৰু লগ নকৰে মানে তই আজি এইকাৰণে বাবাক লগ কৰা নাই মই কি বাহিৰৰ পৰা ভাবিছোঁ কাৰেংঘৰ অগ্নিনাভ মন্দিৰৰ পৰা বেছি দূৰত নহয় কাৰেংঘৰ আৰু সেই হেতুকে কাৰেংঘৰো চাবৰ কাৰণে আহি গ'লোঁ কিন্তু ইয়াৰ ভিতৰতে সোমোৱা নহ'ল আমি কাৰেংঘৰত এতিয়ালৈ কোনো নোসোমাই আৰু সেইকাৰণে ময়ো বাদ দি দিলোঁ আৰু কাৰেংঘৰ ইয়াৰ পৰাই বাই দি দিলোঁ এতিয়ালৈকে একো খোৱা নাই কাৰেংঘৰ ওপৰৰ টপত যাব মন আছিলে কিন্তু ন' এণ্ট্ৰি লগাই থৈ দিয়া আছে এয়া চাওক না ওপৰত বৰ্ড এখন লগাই থৈ দিয়া আছে ন' এণ্ট্ৰি আৰু সেইকাৰণে নাযাওঁ আৰু ইয়াৰ পৰাই বাদ দি দিলোঁ ভাত পানী এতিয়া যাই কিনে বনাওঁ কোনোবা এটা জেগাত খানা এটা বনাম মানে ক'ৰবাত বহি কিনে ধুনীয়াকৈ খাই বৈ এনেকৈ যোৱাৰ প্লেন আছিলে কিন্তু এতিয়া নদী বিচাৰি আছোঁ নদী এখন পালে নদীৰ পাৰত বহি কিনে খাই দিম আৰু এয়া নাচনী আজ্ঞৈ ওপৰত আছোঁ চাওক না ইফালে পুৰা নদী আৰু এইখন দলং বাপৰে বাপ এখন দলং আছে তাৰ লগতে আৰু এখন দলং জইন এইখিনি হকি গৈছে মাজতে ওজনত কিবা জেগাটো পালোঁ নাজানো হ'বনে ভয়ে লাগছে কিবাকে পাৰ হৈছে দে
আমি আছো বৰ্তমান চেপনত আৰু চেপনৰ পৰিৱেশ চাওক না দুইফালে ধুনীয়া চাহ বাগান আৰু তাৰ মাজে মাজে গৈ আছো এতিয়া আৰু চেপনত বিহু যদি পাও ইয়াতে চাই কিনে যাম আমি ৰাস্তাই ৰাস্তাই চাই আহিছো কিন্তু ভিডিঅ' এনেকে বনোৱা হোৱা নাই আৰু এই চাহ বাগান চাওক না কেনেকুৱা চাহ বাগান এই যাত্ৰাটোত আপোনালোকো সমভাগী হওক আমাৰ লগত সুখ দুখ তাৰে সমভাগী হওক আমি এতিয়া ভাত বনাবৰ কাৰণে প্লেচ এটা বিচাৰি আছো এতিয়া পোৱা নাই নদীবিলাক দেখোন দলংবিলাক বহুত ওখ ওখ নদীবিলাক বহুত ডাউনত কিবা গৰা বেছি আছে এনেকুৱা টাইপৰ সেইকাৰণে আমি বেলেগ এটা প্লেচলৈকে গৈ আছো প্লেচটো এতিয়া নাজানো ক'ত পাওঁ আপোনালোক লগত থাকক গম পাব গাড়ী ইয়াতে ৰখাই দিলোঁ ৰখাই দি এই জেগাটো ইয়াতে খাম আৰু ৰাস্তাত এইফালে আলু কাটি আছে সিহঁতে পুৰা চাউল তাউল ধোৱাত ব্যস্ত মাংস চাংস লৈ আহিছে এইফালে টেঙা চেঙা আছে বঢ়িয়া অনুপ কাম কৰ আৰু এই চেপনত আমি এতিয়া ৰাস্তাৰ কাষত ৰখি পুৰা ভাত চাত বনাই খাই বৈ যাম আৰু এতিয়া অলপ গাড়ী চলাই চলাই ভাগৰ লাগি গৈছে এতিয়া অলপ শুই যাওঁ টুৰৰ আচল মজা এইবিলাকতে মানে এনেকৈ পথাৰত ৰখি খানা বনোৱা গাড়ী সেই ৰাস্তাত থৈ দিছোঁ আৰু এতিয়া পুৰা খানা বনোৱাত ব্যস্ত আমি কি কোৱা ৰাস্তাৰ মানুহ পুৰা আমাক চাই চাই কিনে গৈ আছে পুৰা ৰাস্তাৰ মানুহে চাই চাই কিনে গৈ আছে কি কৰিছে কি কৰা নাই আৰু ইয়াতে খানা বনাই আছোঁ ইহঁত দুটাক চাওক না পুৰা ৰ'দত এইটো এটা যাই আছে গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি পাতি আৰু এটা এইটো গাৰ্লফ্ৰেণ্ডৰ লগত কথা পাতি পাতি ৰ'দত আমাৰ ওচৰত কথা নাপাতে ইহঁতে লাজ কৰে আহি গৈছে কিন্তু না এতিয়ালৈকে মছলা দিয়া নাই বাৰু দেখা মছলা দিয়া নাই এতিয়ালৈকে কিন্তু কালাৰ একদম সুন্দৰ কালাৰ আহি গৈছে এই বিহুৰ বতৰত এনেকৈ আমি ঘৰৰ বাহিৰতে বিহু উদযাপন কৰিছোঁ কি ক'ব আৰু বহুত ভাল লাগি আছে মাংস প্ৰায় হৈয়ে গ'ল আৰু ইফালে টেষ্ট কৰিবৰ কাৰণে লৈ আহিলে চা ভাই এপিচ দে বহুত গৰম বে বইল বনাইছোঁ দেই বইল পুৰা মাংস বইল বইল হ'ব তেল মাৰি থৈছোঁ এইটো আৰু ক কি কবি খাই চাওঁচোন ঠিক আছে ঘৰৰ পৰা লৈ আহিছে আকৌ বেচেৰাই ৰুমৰ টেঙা নহ'লে মিছা টেঙা আৰু সিটো নাকাটবি ৰাতিৰ সাজৰ কাৰণে ৰাখ এই মাংসটো লৈ আহ ৰেডি ফৰ আক্ৰমণ পুৰা এই নিমখ এনকে নিদিবি বেয়া হ'ব ইয়াতে পাতে পাতে দিলেই হ'ল অলপ মোক ইয়াতে দি সেইটোৱে অকণমান অঁ বাছ ভাই মাংস বিলা মাংস পুৰা এতিয়া বনভোজ নিচিনাই হৈ গ'ল নে কি কওঁ ভাই এইফালে গাড়ী ৰখাই থৈ দিছোঁ ৰাস্তাৰ ওচৰত এতিয়া টাইম কিমান হ'ল ভাই চাচোন টাইম বৰ্তমান হৈছে 4:52 4:52 ভাত খাই আছোঁ আজি দুপৰীয়াৰ সাজ মানে ৰাতিৰ সাজ আকৌ ক'ত বা হয় নাজানো ষ্টৰে বা ক'ত মিলাই এতিয়া আমি ভাতটো খাই লওঁ আৰু পুৰা চানা খোৱা হৈ গ'ল আৰু এতিয়া পুৰা টিপটপ গৈ আছোঁ আৰু এতিয়া গাড়ীত উঠোঁ আকৌ যাত্ৰা আৰম্ভ কৰোঁ এতিয়া অলপ ফ্ৰেছ হৈ গ'লোঁ বঢ়িয়া আছিলে খানাটো আপোনালোকেও কেতিয়াবা টাইম পালে এনেকৈ খাই চাব মজা লাগিব ত্ৰিপালখন আগতে পাৰি ল তাৰপিছত বেগ চেগ গিলা থ এইটো চিলিণ্ডাৰটো সোমা সেইটো পিছত দিবি এই ইটো বেগ সিফালে দেচোন অঁ বাছ ইয়াতে সোমা এটা বেগ পিছফালে দে এতিয়া এইটো বেগ পিছফালে নিদিয়ে যাত্ৰা আৰম্ভ তিনিচুকীয়া মজা আৰু ইয়াৰ পৰম্পৰা এনেকৈ যে বাটত একুৰা জুই দেখিছে জগা দিয়া আজি গৰু বিহুৰ দিনাখন জগা দিয়ে কিন্তু বেয়া মিছ কৰিছোঁ আমি গোটেইকেইটাই নে ভাই আমাৰ তাতে গোৱালি ঘৰত দিয়ে কিন্তু এই এতিয়া তিনিচুকীয়া পামেই আৰু বেছি টাইম নালাগে শিৱসাগৰৰ পৰা তিনিচুকীয়াৰ মাজৰ এই অঞ্চলটোত আছোঁ কি বা গাঁও এইখন নাজানো আৰু ইয়াতে মানে সকলোৱে ৰাস্তাত দিয়ে মানে পদূলিমুখত সেয়া আৰু জগা দি আছে প্ৰত্যেকৰে ঘৰে ঘৰে ধোঁৱা ধোঁৱা কৰ দিয়া পুলিচ বে পুলিচ উঠাৰ আমি গম পোৱা হৈ গৈছোঁ
আমি এনে ফুৰিবৰ কাৰণে বিহুত ওলাই আহিছো ৰংঘৰৰ বিহু চাবৰ কাৰণে আহিছিলো ৰংঘৰ চালো বিহু মানে বিহু নহয় আৰু বনাই ভিডিঅ' এটা কৰ ছাৰতো যে ৰখালে চব আছে এতিয়া আমি তিনিচুকীয়া গৈছিনে কিবা কালি আকৌ ৰিটাৰ্ণ হ'ম সিমান নাযাওঁ চাগে মন্দিৰৰ পৰা ঘূৰি ৰাতি আহি পাই লতিলিঙা মন্দিৰ কি কোৱা অনুপ ৰাতি আহি পাই গ'ল লতিলিঙা মন্দিৰ এতিয়া 7টা বজাত অফ হৈ যায়তো এইফালে টিলিঙা চা না মন্দিৰ মানে ৰাতিপুৱা 7 বজাৰ পৰা সন্ধিয়া 7 বজালৈকেহে খোলা থাকে আমাৰ 7:30 বাজি গ'ল আহোঁতে প্লেনিংটো অকণমান ভুল হৈ গ'ল সেইকাৰণে নাপালোঁ আৰু মন্দিৰ খোলা ইয়াৰ পৰাই দৰ্শন দি দিলোঁ বাবাক লাইটিংটো মজা দিছে নে ওপৰত পুৰা পাৰ মন্দিৰৰ পৰা ৰিটাৰ্ণ হৈ গ'লো আৰু এতিয়া আমি তিনিচুকীয়ালৈকে গৈ আছো চাগে লিডিও গুচি যাব পাৰো এতিয়া কোনো ঠিক নাই এতিয়া বাজিলে 8টা গোল্লাৰ পেকিং কৰা আজিহে দেখা পালো মই এতিয়া গোল্লাৰ টেমা এটা উলিয়াই দিব চাবিচোন ৰুম চাবৰ কাৰণে আহিছিলোঁ 106 এইটোৱে নাম্বাৰ হয় কিন্তু ইয়াতে 3খন বেড আছে এতিয়া চাওঁ বলচোন আৰু বেলেগ ইমান এটা খাছ লগা নাই এইটোতো সৰু হৈ যাব বেডশ্বীট লগালে ক'ত লগাব পাৰিম ইয়াতে তল হয়তো জইন কৰি দিব কি হৈছে কি দিয়া টাউনত বিন্দাছ ঘূৰি আছোঁ চব বন্ধ হৈ গ'ল বাছ ষ্টেণ্ডৰ ওচৰতে হোটেল এখন লৈ লৈছোঁ আৰু তাতে খাব একো পোৱা নাই চানা ভাজা পাইছোঁ চানাকে লৈ আহিছোঁ দুটাক পঠাইছোঁ সেইফালে আমাৰ দুটাক পঠাইছিলে সেইফালে এতিয়া চাই লওঁ আৰু সন্ধিয়াই ভাত খাইছিলোঁ ৰুটি চুটি হ'লেও হৈ যাব তাকে আৰু এতিয়া সিহঁতে কি ব্যৱস্থা কৰে নাজানো আৰু নহ'লে গাড়ীত চাউল আছে বহাই দিলেই হৈ গ'ল আলু চাউল আৰু আলু আনা ভাত ডাইৰেক্ট কুকাৰত বহাই দিম আলু আনা ভাত নিমখো আছে নেকি পিঁয়াজ চিয়াজ আছে দালি অলপ লৈ গ'লেই হৈ যাব থকা হোটেলখন সেইখনে হ'ল পাৰ্থত আছোঁ আমি 406 আকৌ কিবা ল'ব লগা থাকিলে নেকি তোৰ